হয়, যোৱাকালি সদৌ অসম গৰিয়ামাৰী দিশে জাতীয় পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা মই শেখ-চেলিম পাটগিৰি কোকৰাঝাৰ জিলা সমিতিৰ সভাপতিৰ লগতে বিটা সমিতিৰ সভাপতি হিচাপত যি নিলম্বনৰ জাৰি কৰিছে এই সম্বন্ধত মই নিজৰ মন্তব্য প্ৰকাশ কৰিব লৈছোঁ যে যিমক নিলম্বনৰ জাননী দিছে ইয়াৰ দ্বাৰা সদৌ অসম গৰিয়ামাৰী দিশে জাতীয় পৰিষদৰ বৰ্তমান যিটো কেন্দ্ৰীয় কমিটি ইয়াৰ যি দেশী বিদ্বেষী তথা একনায়কত্ববাদ তথা অসাংবিধানিক যি চৰিত্ৰ এইটো প্ৰকাশ পাইছে। কাৰণ আপোনালোকে নিশ্চয় জানে যে কেইদিনমান আগতে আমাৰ কেন্দ্ৰীয় কমিটিয়ে অধিৱেশন হৈ গৈছে। এই কেন্দ্ৰীয় কমিটিত দেশী জনগোষ্ঠীৰ এজনো প্ৰতিনিধি তাতে মুখ্যপদত নাছিল। ইয়াৰ বিৰোধ মই কৰিছিলোঁ। আমাৰ কোকৰাঝাৰৰ লগতে চিৰাং, বাক্সা, তাৰপিছত দক্ষিণ চালমাৰা, গোসাইগাঁও আদি জিলা কমিটিৰ পৰা ইয়াত বিৰোধ কৰা হৈছিল। কিন্তু ইয়াৰ প্ৰতিশোধ ৰূপে তেওঁলোকে মোক টাৰ্গেট কৰি আছিল। কিন্তু কোনো এটা সুযোগ মই দিয়া নাই। তেখেতসকলে মোক কিছুদিন আগতে যোৱা 13 তাৰিখে এটা কাৰণ দৰ্শোৱা জাননী জাৰি কৰিছিল। তাতে উল্লেখ আছিল যে মই সংগঠনৰ কাৰ্যৰ পৰা বিৰত থকা বুলি অভিযোগ আছিল। আৰু এটা আছিল কি যে মই বেলেগ সংগঠনক সহায় কৰা বুলি। তো ইয়াৰ উত্তৰ মই দিছিলোঁ যে মই কোনটো গৰিয়ামাৰী দিশে জাতীয় পৰিষদৰ কোনটো প্ৰগ্ৰামত মই অনুপস্থিত আছিলোঁ। কাৰণ প্ৰতিষ্ঠা দিৱস আদি কৰি উষ্ণাৰ পৰা আদি কৰি সেইদিনা BTRC প্ৰমোদৰ লগত তেখেতসকল লগ কৰা মেম'ৰেণ্ডাম দিয়া আদি কৰি চবতে মই আছিলোঁ। তো মই এইবিলাক উত্তৰ দিয়াতে তেওঁলোকৰ উত্তৰ নাছিল। তেওঁলোকে পিছত আৰু এটা জাননী জাৰি কৰিল মোক কি যে আপুনি আমাৰ গৰিয়ামাৰী দেশী জনগোষ্ঠী জাতীয় পৰিষদক বেয়া পোৱা এটা সংগঠন, যিটো তেওঁলোকে উল্লেখ কৰিছে যে গৰিয়ামৰীয়া দেশী জনগোষ্ঠীয় পৰিষদ, যাৰ প্ৰেচিডেণ্ট নাজিম আখতাৰ আৰু যাৰ ছেক্ৰেটাৰী আমাৰ প্ৰাক্তন সাধাৰণ সম্পাদক আছিল ফজলুল কৰিম হাজৰিকা। আজি যি কমিটি চেণ্ট্ৰেল কমিটি আছে ইয়াতে আমাৰ কেন্দ্ৰীয় কমিটিৰ আগৰ যিবিলাক আমাৰ বিশিষ্ট ব্যক্তি আছিল, আমাৰ মজামিল হক, ডক্টৰ মজামিল হক, ৰবিয়াল হক, নজমুল হক, তেওঁলোকৰ এই যিমান বুদ্ধিজীৱী মানুহ এইবিলাক এই জনগোষ্ঠী পৰিষদ আছে। তেখেতসকলৰ যি অধিৱেশন আছিল জিলা অধিৱেশন, এই জিলা অধিৱেশনত মোক আমন্ত্ৰিত অতিথি হিচাপত মোক মাতিছিল। মই তাতে গৈছিলোঁ। গৈ 10 মিনিট মই তাতে আছিলোঁ, কিন্তু মই কোনো ভাষণ দেখা নাই। কিন্তু এই ফটোটো লৈ কোনোবাই দিছে যে তেখেতে আছিল। এতিয়া ঘটনা হ'ল মই মোৰ উত্তৰত লিখিছোঁ যে গৰিয়ামৰীয়া দেশী জনগোষ্ঠীয় পৰিষদ আমাৰ সংবিধানত নিষিদ্ধ ঘোষণা কৰা আছে নেকি, ক'ৰবাত নিষিদ্ধ বুলি আছে নেকি, বা আমাক কোনোবাই কেন্দ্ৰীয় কমিটিৰ পৰা নিৰ্দেশনা দিছে নেকি যে এই সংগঠনৰ মিটিঙত যাব নোৱাৰে। এতিয়া ঘটনা হ'ল মই কেৱল জনগোষ্ঠীয় পৰিষদতে যোৱা নাই, মই ছাত্ৰ সন্থা BTR ছাত্ৰ সন্থা যি আছে, দেশী মঞ্চ আছে, তেওঁলোকৰ মিটিঙতে যাওঁ, তাতে নাই। আচলতে নহয়, তেওঁলোকে একচুৱেলি তেওঁলোকৰ কাৰণে মই মূৰৰ কামনি হৈছোঁ। কাৰণ আজিৰ তাৰিখত যদি দেশীৰ কাৰণে মাত মাতি আছে শেখ-চেলিম পাটগিৰি আছে, আজি কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ প্ৰতিনিধিয়ে মাত মাতি আছে। তেখেতসকলক মই কৈ আছোঁ যে দেশী মানুহ ইয়াতে এই সংগঠনত কিয় থাকিব, কাৰণ মুখ্য পদত নাই। আজি মই যেতিয়া জেনেৰেল ছেক্ৰেটাৰী হিচাপত মই ষ্টেণ্ড কৰিছিলোঁ, তেতিয়া মোৰ এগেইনষ্টত 2জন মানুহ দি মোক ভোট কৰিলে। কিন্তু অথচ ৱাৰ্কিং প্ৰেচিডেণ্টত 3জন মানুহ আছিল, এইটো পদ ভোট হোৱা নাই। ইয়াতে এজন দেশী মানুহ আছিল, দেশী মানুহ পাব লাগে বুলি মই দাবী কৰিছিলোঁ। এই দাবীত তেওঁলোকে কি কৰিল, এই পদটো উঠাই দিল, যিটো সংবিধানত ক'ত আছে উল্লেখ। যি আমাৰ সংবিধানত তেওঁলোকে কৈ আছে যে সংবিধানত অৱমাননা কৰিছোঁ। আমাৰ সংবিধানত ক'ত 11জন উপসভাপতি আছে, তেওঁলোকে কেনেকৈ উঠিব পাৰে? নমিনেটেড ছিষ্টেমটো ক'ত আছে? তেওঁলোকে নমিনেটেড ইয়াত কি কৰিছে? তেওঁলোকে যি আমাক কৈছে যে আমাক বেলেগ সংগঠন যাব নোৱাৰে, ক'ত উল্লেখ আছে যে বেলেগ সংগঠনত আমি যাব নোৱাৰোঁ? এতিয়া ঘটনা হ'ল তেওঁলোকে দেশী বিদ্বেষী, কাৰণ দেশী হৈ মই মাত মাতি আছোঁ। আৰু তেওঁলোকে কৈ আছে যে গৰিয়ামাৰী দেশী জাতীয় পৰিষদ দেশীসকল আমি গৰিয়ামাৰী দেশী একে। যদি একে হয়, মোৰ প্ৰশ্ন, তেনেহ'লে গৰিয়া ডেভেলপমেণ্টৰ 5 পইচা কিয় দেশী মানুহ নাপায়? সংগঠনৰ ক্ষেত্ৰত আমি একে, কিন্তু যেতিয়া উন্নয়নৰ কথা আহে তেতিয়া আমি ভাগ। আমি গৰিয়ামাৰী দেশী জাতীয় পৰিষদৰ তৰফৰ পৰা কিয় এতিয়ালৈকে দেশী ডেভেলপমেণ্টৰ কাৰণে ষ্ট্ৰংলি কেতিয়াও মাত মাতা হোৱা নাই, কেৱল এটা মাত্ৰ মেম'ৰেণ্ডাম দি ক্ষান্ত হয়। গতিকে মই তেওঁলোকৰ যি স্বৈৰচিত কি এইটো পৰিলক্ষিত হৈ আছিল মোৰ। আমাৰ ইতিমধ্যে আপোনালোকে নিশ্চয় জানে, ইতিমধ্যে এই তেওঁলোকৰ কেন্দ্ৰীয় কমিটিৰ যি একনায়কত্ববাদ ইয়াত বিৰোধ অতিষ্ঠ হৈ আমাৰ ফাউণ্ডাৰ, এইফালে আমাৰ জেম পাটগিৰি, তেখেত ফাউণ্ডাৰ হয়, তেখেত ইতিমধ্যে পদত্যাগ কৰিছে। আমাৰ ভাইচ প্ৰেচিডেণ্ট আমাৰ হাছিবুল আহমেদ তেখেতে পদত্যাগ কৰিছে। বৰপেটা জিলা কমিটিৰ ৱাৰ্কিং প্ৰেচিডেণ্ট
ময়ূৰ তেখেতে পদত্যাগ কৰিছে। চিৰাং জিলা সেইদিনা যোৱাকালি আপোনালোকে নিশ্চয় জানিছে, জেনেৰেল ছেক্ৰেটাৰী তেওঁৰ লগত 18জন বিষয়ববীয়াই পদত্যাগ কৰিছে। আমাৰ দক্ষিণ চালমাৰা মানকাছাৰৰ জেনেৰেল ছেক্ৰেটাৰী তেখেতে পদত্যাগ কৰিছে। এতিয়া কোকৰাঝাৰৰ আপোনালোকে নিশ্চয় জানে, আমাৰ কবিবুল হক তেখেত আমাৰ AGS আছিল, তেখেতেও পদত্যাগ কৰিছে। আমাৰ কি অৰ্গেনাইজিং ছেক্ৰেটাৰী তেখেতৰ লগত আমাৰ কোকৰাঝাৰৰ 8জন মানুহ পদত্যাগ কৰিছে। তো এতিয়া কথা হ'ল সংগঠনটো তেওঁলোকে কি কৰিব বিচাৰিছে, মানে আমাক মানুহ নালাগে, তেখেতে যিটো ক'ব এইটো হ'ব, এইটো মানাৰ আমি নামানো। শেখ ছেলিম বাটগিৰি নামানে কাৰণে তেওঁলোকে এইটো চকজ দিছে। এইটো কেতিয়াও কাৰণ হ'ব নোৱাৰে। মোক নিলম্বন কৰাৰ কাৰণে মই এইটো কাৰণ বুলি নাভাবোঁ। আজি আপোনালোকে নিশ্চয় জানে যে BTRত আজি তেখেতসকলে নিমাত সিদিনা কিবা কোকৰাঝাৰত মেমৰেণ্ডাম দিবলৈ আহিছিল, তেখেতে মই হেল্প কৰিছিলোঁ। তেখেতসকলে ইয়াৰ পৰা পইচা উঠাই লৈ ভাগ কৰি যায়, আমিতো পইচা লোৱা নাই। গতিকে তেখেতসকলৰ এগেইনষ্টত একশ্যন হ'ব লাগিছিল, কিন্তু কাম কৰা মানুহৰ এগেইনষ্টত হৈ আছে। গতিকে মই জানো এই সংগঠনটো আৰু আমাৰ দেশী মানুহ নকৰে। যিকেইজন কৰিব তেওঁলোক নিশ্চয় জানে তেওঁলোকৰ পদলোভী হয়, আৰু এই পদলোভীসকলক ৰাইজে নিশ্চয় সময়ত উত্তৰ দিব। আৰু আজি জনগোষ্ঠীয় পৰিষদক তেওঁলোকে টাৰ্গেট কৰি লৈছে, কাৰণ তাতে মই তেওঁলোকক এইকাৰণে হেল্প কৰিছিলোঁ যে এই জনগোষ্ঠীয় পৰিষদত তেওঁলোকে মুখ্য পদত দেশী মানুহক অগ্ৰাধিকাৰ দিছে। সেইকাৰণে মই তাতে গৈছিলোঁ। মই ছাত্ৰ সন্থাৰ মিটিঙত গৈছিলোঁ এইকাৰণে যে তাতেও দেশী মানুহৰ অধিকাৰ আছে। মই দেশী পঞ্চায়তত সেইকাৰণে যাওঁ কাৰণ তাতে দেশী মানুহ আছে। এতিয়া কথা হ'ল মই সবে মাতে কাৰণে মোক বেয়া পায় নেকি? বেলেগে মোক মাতে, আমন্ত্ৰণ কৰে, এইটো তেওঁলোকে বেয়া পোৱাৰ কাৰণটো কি? মই কৈছোঁ যে কোন পষ্টত তেওঁলোকে আপোনালোকক টাৰ্গেট কৰিছে মোক দেখাই দিয়ক। মই দেখা নাই, আপোনালোকে মোক কিবা কৰা নাই, কি কয় অৰ্ডাৰ দিয়া নাই, বা আপোনালোকে কোনো এখন চিঠি দিয়া নাই য'ত নেকি লিখা আছে যে গৰিয়ামৰি দেখি জনগোষ্ঠী পৰিষদক আপুনি যাব নোৱাৰিব। মই নাই বিভাজিত হোৱা নাই। মোৰ কথা হ'ল কি, একচুৱেলি গৰিয়ামৰি দেখি জাতীয় পৰিষদত কিছুমান বিশেষকৈ কিছুমান এনেকুৱা নেতা আছে যিসকলে নিবিচাৰে যে তেওঁলোক আগবাঢ়ি আহক। আজি যেনেকৈ ধৰি লওক মানে ৰিণ্টু তেখেত আগতে ৱাৰ্কিং প্ৰেচিডেণ্ট আছিল, তেখেতে মানে ছৈয়দ আলী আহমেদ আছে, তেখেতেও আছে। এতিয়া তেওঁলোকে এনেকৈ বিচাৰিছে এইটো এটা কোম্পানী ছিষ্টেম কৰিছে, NGO ছিষ্টেম কৰিছে। তেওঁলোকে ইয়াতে মানে যিনে আহিব, ফজলুল কৰিম হাজৰিকা তেখেত আছিল, তেখেতেও মানে নেক্সটত অহাৰ কাৰণে আছিল, তেখেতক এৰি দিছে। আজি হাফিজুল আহমেদ তেখেতকো দুইভাগ কৰি তেখেতৰো মানে সংগঠন যিহেতু প্ৰতিষ্ঠাপক আছিল, তেখেতকো মানে কি কৰিছে, ভাগ কৰিছে। এতিয়া চাওক আইজুল ৰহমান তেখেতো আমাৰ ছেক্ৰেটাৰী আছিল, তেখেতকো চক্ৰান্ত কৰি তেখেতকো বাদ দিয়া হ'ল। তেখেতক এইবাৰ ছেক্ৰেটাৰীৰ কাৰণে ৱাৰ্কিং প্ৰেচিডেণ্ট আছিল। এতিয়া শুনক, নিৰ্বাচন যিটো বতৰ, নিৰ্বাচনৰ বাবে বেচা কিনাৰ বাবে আপোনালোকৰ সংগঠনৰ মাজত এনেকুৱা সংঘাত সৃষ্টি হৈছে নেকি? নাই, একচুৱেলি BTRত এইটো পাৰা নাই কাৰণে মই আছিলোঁ কাৰণে এইটো পাৰা নাই। আৰু ঘটনা হ'ল যদি তেওঁলোকে এনেকুৱা ছিষ্টেম কিবা কৰে নিশ্চয় আমাৰ নজৰত থাকিব। গতিকে আমি তেওঁলোকক একচুৱেলি কি ক'ম, ইয়াৰ আগতো এনেকুৱা বহুত ঘটনা হৈছে। মই ইমান দূৰলৈ যাব নোখোজোঁ কাৰণ জাতীয় পৰিষদ মই আন্তৰিকতা কৰিছিলোঁ, কিন্তু ঘটনা হ'ল বৰ্তমান যিটো চিটুৱেশ্যন আছে এইটো চিটুৱেশ্যন ৰাইজক অৱগত কৰাৰ কাৰণে মই আজি আপোনালোকৰ ওচৰত মানে কিবা